অহংকাৰ কৰাৰ নিচিনা হয়, কিন্তু আপোনালোকে জানিব, কাৰণ আপোনালোক সাংবাদিক বন্ধুসকলে সংবাদ জগতখনৰ লগত জড়িত, ক'ত কি ঘটিছে আপোনালোকে জানে, কাৰণ আপোনালোকে মাটি তলৰ পৰা ডেড বডি উলিয়াই মাটি লোৱা মানুহ। সত্য প্ৰকাশৰ কাৰণে আপোনালোকে সত্য প্ৰকাশৰ সদায় চেষ্টা কৰি আহিছে। গতিকে সত্য প্ৰকাশৰ কাৰণে যিসকল ব্যক্তিয়ে চেষ্টা কৰি আহিছে সেইখিনিয়ে কেতিয়াও অসত্য ক'ব নোৱাৰে। আৰু সত্য আপোনালোকে কোৱাটো, মই আজি ঢেৰ ক'লেও ক'ব যে নীলাক্ষীয়ে বা পিতৃ হিচাপে নীলাক্ষী মোৰ ছোৱালী আছিল, পিতৃ হিচাপে কৈছে, কিন্তু আপোনালোকে সত্যটো কওঁ। যদি আপোনালোকে কৈছে, আপোনালোকৰ মুখত মই ফুলচন্দন পৰক বুলি কৈছোঁ। গতিকে যদি সেইটোৱে হৈছে ভাল কথা। আমাৰ উদ্দেশ্য কিন্তু সেইটো উদ্দেশ্য এটাই যে এজনী নীলাক্ষী হেৰুৱালোঁ যদিও তেখেতৰ আৰু মোৰ হাজাৰজনী নীলাক্ষীক মই জন্ম দিব লাগিব আৰু এই সমাজখনক আগুৱাই লৈ যাব লাগিব। আজি এই সমাজখনত জীয়াই থাকি আমি সমাজৰ কাৰণে আমি কি দি যাম? আজি এই মহান আদৰ্শ যিজনক আমি আজি মাল্যাৰ্পণ কৰিছোঁ, তেখেতলোকেতো নিজৰ চাওক, আজি চাওলুং চুকাফাই নিজৰ ধৰ্ম এৰিলে, ভাষা এৰিলে, কৃষ্টি এৰি নিজে সকলোকে এক কৰি এখন বৃহত্তৰ সমাজ গঢ়ি থৈ গৈছে। সমন্বয় দোলেৰে একতা দোলেৰে বান্ধি থৈ গৈছে। তেওঁ ইচ্ছা কৰা হ'লে টাই ভাষাটো সেই সময়ত বোলে যেতিয়া বৃহত্তৰ অসম গঢ়িব পাৰিছে, তেখেতে টাই ভাষাটো দিব পাৰিলেহেঁতেন, তাৰ ধৰ্মটো দিব পাৰিলেহেঁতেন বা অন্যান্য প্ৰথাখিনি দিব পাৰিলেহেঁতেন। তেওঁ সেইটো কৰা নাই, কাৰণ ইয়াত যাই থাকিব লাগিব সমন্বয় একতাৰ দোলেৰে বান্ধ খাই থাকিব লাগিব। সেইটো হ'ল, আৰু সেই পদক্ষেপকে লৈ আমিও কাম কৰিব লাগিব। অকল আপুনি মৈদাম তৰ্পণ দিলে, মাল্যাৰ্পণ কৰিলেই নহ'ব। চাওলুং চুকাফাৰ আদৰ্শৰে আদৰ্শিত হৈ আমাৰ সকলোৱে মিলি সমন্বয়ৰ দোলেৰে বান্ধ খাই এখন বৃহত্তৰ অসমীয়া সমাজ গঢ়িব লাগিব, য'ত বিশ্ব দৰবাৰত আমি থিয় কৰাব লাগিব। যেনেকৈ চাওলুং চুকাফাই দূৰণিৰ পৰা আহি ইয়াত প্ৰতিষ্ঠা কৰিছে, আমিও সেইদৰে গৈ বিশ্ব দৰবাৰলৈ আমি নিব লাগিব। তেতিয়াহে আমাৰ সফল হ'ব বুলি মই ভাবোঁ। এইকাৰণে মই আজি দিনটো বৰ অতি গুৰুত্বপূৰ্ণ দিন। আৰু এই গুৰুত্বপূৰ্ণ সফলতাটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। সাংবাদিক বন্ধুসকলৰ অবিহনে সম্ভৱ নহয়। এই বস্তুখিনি আপোনালোকে উলিয়াই নিব লাগিব আৰু সত্য নিব। আৰু মই সদায় বন্ধুসকলক এটা কথা কওঁ, আপোনালোকে মোক ভাল পালে বা কাৰোবাক ভাল পালে অসত্যটো নহ'ব, সত্য। আৰু কাৰণ আপোনালোকে যেতিয়ালৈকে সত্যটো মোক নক'ব, মোৰ কিবা যদি ধৰক ড্ৰবেক আছে, কিবা এটা মোৰ ডিফেক্ট আছে, আপোনালোকে ক'ব লাগিব বোলে ডাঙৰীয়া আপোনাৰ এইটো কিন্তু কমি আছে, তেতিয়াহে মই শুধৰণি কৰিব পাৰোঁ। আপোনালোকে যদি ভালে কৈ থাকে, মোৰ বেয়াটো ভাল বুলি কয়, তেতিয়া মোৰ কাৰণে লোকচান হ'ব। গতিকে আপোনালোককো অনুৰোধ কৰিছোঁ যে নীলাক্ষী আজি কিন্তু মোৰ নহয়, নীলাক্ষী আপোনাৰ ভনীয়েকে হ'ব, ভতিজাক হ'ব। মোৰ ছোৱালী যদিও কিন্তু আপোনাৰ ভতিজাক বা আপোনাৰ ভনীয়েক। সেই নীলাক্ষী আমি আগুৱাই লৈ যাব লাগিব। মোৰ উদ্দেশ্য সেইটোৱেই। ধন্যবাদ।